বিশেষকৈ য'ত অনুচিত জাতিৰ লোক বাস কৰে এনেধৰণৰ গাঁওবিলাকত এই অনুষ্ঠানটো পাতিবৰ বাবে আমালৈ নিৰ্দেশনা আহিছিল। সেয়েহে আমি আজি এই পিঠিয়াল গাঁৱৰ ৰাইজৰ সহযোগত আৰু সমগ্ৰ ঢকুৱাখানাবাসীৰ সহযোগত আৰু ঢকুৱাখানা জিলা সমিতি জিলা মৰ্চাৰ সহযোগত আৰু তিনিওটা মণ্ডলৰ সহযোগত আমি এই কাৰ্যসূচীভাগ ৰূপায়ণ কৰিলোঁ। ইয়াতে আমি যথেষ্ট সংখ্যক আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি সম্বৰ্ধনা জনোৱা হৈছে। তাৰ লগতে আমি এই কাৰ্যসূচীত সংগতি ৰাখি আমাৰ পিঠিয়াল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত আমাৰ প্ৰায় 100ৰ পৰা 105জনমান ছাত্ৰ ছাত্ৰীক আমি ফল মূল বিতৰণ কাৰ্যসূচীত অংশ লওঁ। তাৰ আগে আগে আমি ঢকুৱাখানা থানাত আমাৰ ঢকুৱাখানা থানাৰ বিষয়া কৰ্মচাৰীসকলক একোখনকৈ গামোচাৰে আমি তেখেতলোকক সম্বৰ্ধনা জ্ঞাপন কৰোঁ। গতিকে এই তিনিওটি কাৰ্যসূচী আমাক দলৰ পৰা নিৰ্দেশ দিছিল। সেয়েহে আমি এই তিনিওটি কাৰ্যসূচী খুব সফলতাৰে আজি সামৰণি মাৰিছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই আপাহতে আজি এই অনুষ্ঠানটোত উপস্থিত থকা সকলো কাৰ্যকৰ্তা তথা বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদাশয় ৰাইজকো আমি ধন্যবাদ দিছোঁ। এনেদৰে আমাৰ যিখন সংবিধান এই সংবিধানখন আমি অনাগত দিনত যাতে চিৰস্থায়ী ৰূপত আমি পাব পাৰোঁ তাৰ বাবে সংশোধনৰ প্ৰক্ৰিয়া মাজে মাজে হয়, কিন্তু আমি এই সংবিধানখনৰ আলমতেই সমগ্ৰ ভাৰতবৰ্ষক সুৰক্ষা প্ৰদান কৰিছে, চৰকাৰে সুৰক্ষা দিছে। গতিকে এই আপাহতে আমি চৰকাৰক আৰু ভাৰতীয় জনতা পাৰ্টীৰ দলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।